মোক কৈ আছে জাতি বিক্ৰী কৰা বুলি। জাতি বিক্ৰী কৰা দোকান মই ক'তো দেখা নাই। জাতি জনগোষ্ঠীৰ আজি বিভিন্ন সমস্যাবিলাক আমি শুনিছোঁ। 17 বছৰতো হাগ্ৰামা মহিলাৰী পলাই আছিলে। 17 বছৰ BPF সময়ত সৰু এটা চাকৰি ল'লেও 1 লাখ টকা 2 লাখ টকা খোজ দিব লাগিছিলে। যিবিলাক ৰাস্তা হাগ্ৰামা মহিলাৰীয়ে বনাইছে সেইখিনি হাগ্ৰামা মহিলাৰীয়ে নিজে খচি ভাঙায়ো থৈ গৈছে। এতিয়া দুৰ্গাদাস বড়ো ডাঙৰীয়াই কোনখন স্কুলত পঢ়িছিল, কোনখন কলেজত পঢ়িছিল মই নাজানো, কিন্তু দেশ বিক্ৰী কৰা মানে অঞ্চল বিক্ৰী কৰা দোকান মই দেখা নাই ক'তো। মোক কৈ আছে জাতি বিক্ৰী কৰা বুলি। জাতি বিক্ৰী কৰা দোকান মই ক'তো দেখা নাই। তেনেকুৱা কোনোবা স্কুলত যদি পঢ়ি আহিছে, কলেজত য'ত শিকাইছে তেখেতসকলক জাতি বিক্ৰী কৰা দোকানো থাকে, বাজাৰো থাকে, অঞ্চল বিক্ৰী কৰা বাজাৰো থাকে, তেনেহ'লে মোকো কৈ দিয়ক তেখেতসকলে। আননেচেচাৰী কথাবিলাকতো কৈ লাভ নাই। তাতকৈ কওক না, অহা 5 বছৰত কি কৰিব তেখেতসকলে, অহা 10 বছৰত কি কৰিব। জাতি জনগোষ্ঠীৰ কাৰণে আমি ভিজন ডকুমেণ্ট ওলাইছোঁ, তেখেতসকলে কি কৰিব। আৰু সেই জাতি জনগোষ্ঠীৰ আজি বিভিন্ন সমস্যাবিলাক আমি শুনিছোঁ। 17 বছৰতো হাগ্ৰামা মহিলাৰী পলাই আছিলে। কেতিয়াবা শিলিগুৰিত থাকি অফিচ কৰে বোলে, দিল্লীত থাকি অফিচ কৰে, ক'ত কি কৰি থাকে এইবিলাকতো আমি নাজানো আৰু সেইবিলাকত মই ক'বলৈ নাযাওঁ। কিন্তু আমাৰ BTC অঞ্চলৰ 35 লাখ পপুলেশ্যন যিটো আছে, 26টা জনগোষ্ঠী আছে। প্ৰত্যেকটো জনগোষ্ঠী এই অঞ্চলৰ ৰাইজৰ কাৰণে আমাৰ আঁচনি আছে, আমাৰ স্কিম আছে, আমাৰ মিছন আৰু ভিজন আছে। আমি কাম কৰি যাম। তেখেতসকলে ইংলিছৰ যিটো শব্দৰ মিনিং সেইটো যদি বেলেগকৈ ব্যাখ্যা কৰিছে বা বেলেগকৈ বুজি পাইছে মইতো ক'ব নোৱাৰোঁ। আমি কৈছিলোঁ জব মানে অকল গভৰ্ণমেণ্ট চাকৰি নহয়, প্ৰাইভেট চাকৰিটো জব বুলি কোৱা হয়। কিবা এটা কাম কৰিলে সেইটো জব কৰা বুলিয়ে কোৱা হয়, বুজিছেনে? তো গতিকে আমি কামৰ কথা কৈছোঁ। আৰু আজিৰ তাৰিখত আমি চৰকাৰত যিখিনি আমাৰ তাত ভেকেণ্ট পোষ্ট আছে তাত প্ৰায় 7,000 to 8,000 চাকৰি দিছোঁ। ডাঙৰ কথাটো হৈছে যে 17 বছৰ BPF সময়ত সৰু এটা চাকৰি ল'লেও 1 লাখ টকা 2 লাখ টকা খোজ দিব লাগিছিলে। আমাৰ সময়ত 8 পইচাও খোজ দিব লগা হোৱা নাই। এইটো দুৰ্গাদাস বড়োই জানে না নাজানে মই নাজানো, কিন্তু আমি এটা কথা কৰিলোঁ যে যেনেকৈ অসমত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলে লগ লাগি যিটো মানে চাকৰিৰ ক্ষেত্ৰত যিটো কৰাপশ্যন হয়, ব্ৰাইব হয়, এইটো 0 টলাৰেঞ্চ কৰি দিলে। আমাৰ ইয়াতো আমি ইভেন আমাৰ অঞ্চলত অফিচাৰ এৰেষ্ট হোৱা আপুনি দেখিবলৈ পাইছে। এতিয়ালৈকে যে ৰাস্তা নাই, হাগ্ৰামাই গোটেই ৰাস্তা বনাই থৈ গৈছে নেকি? মই আহি দেখা পালোঁ যে 4,800 কোটি লাগে BTCৰ চব ৰাস্তা বনাবৰ কাৰণে। যিবিলাক ৰাস্তা হাগ্ৰামা মহিলাৰীয়ে বনাইছে সেইখিনি হাগ্ৰামা মহিলাৰীয়ে নিজে খচি ভাঙায়ো থৈ গৈছে, বুজিছেনে? যিখিনি ৰাস্তা সি বনাইছিলে সেইখিনি ৰাস্তা নিজে ভাঙাই থৈ গৈছে। এতিয়া আমিহে ৰাস্তা বনালোঁ। আৰু সেই 4 বছৰত 1 বছৰটো ক'ভিডত গ'ল, 3 বছৰত প্ৰায় 1500 কিলোমিটাৰ ৰাস্তা হ'ল, 3 বছৰত প্ৰায় 3 লাখ ঘৰ নিৰ্মাণ হ'বলৈ গৈ আছে। তেখেতসকলৰ দিনত মাত্ৰ 39,000 ঘৰ হৈছিলে, PMYৰ ঘৰ। এতিয়া আমাৰ 3টা বছৰ কাম কৰি পেলাই আমি 4টা বছৰত, 1 বছৰ নাই 3টা বছৰ কাম কৰি প্ৰায় 3 লাখ ঘৰ নিৰ্মাণ হ'বলৈ গৈ আছে। তেখেতসকলৰ 17 বছৰত 15,000 মানুহৰ ভূমিৰ অধিকাৰ মানে সমস্যা সমাধান কৰিছিলে। আমি কিমান কৰিলোঁ? 3 বছৰত 2,43,000 মানুহৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ। গতিকে আজি কোনটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা? EM-MCLA থাকিবলৈ কোৱাৰ্টাৰ নাছিলে। অহা 28 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ EM-MCLA কোৱাৰ্টাৰৰ মানে ইনাগুৰেল মানে অপেনিং কৰিব। চ' বহুত বস্তু তেখেতসকলে নাজানে। আৰু ৰাজনীতিটো আগৰ নিচিনাকৈ কিবা এটা হাৱাত কৈ ৰাজনীতি কৰিম বুলি ক'লে নহ'ব। মাৰ্চ মাহত তেখেতে দেখা পালোঁ, এণ্ড অফ মাৰ্চ 5 বছৰত BPF কি কৰিছিলে আৰু 4 বছৰত আমি কি কৰিছোঁ, অহা 25 বছৰত আমি কি কৰিম, ইয়াৰ গোটেই তথ্য পাতি আমাৰ ভিজন ডকুমেণ্টত আমি এটা এটাকৈ ওলাম।